নমস্কাৰ বন্ধুসকল আজি আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ আগলৈ আহিলোঁ আজি মই ক'ত আহিছোঁ গম পায়নে আজি মই আহিছোঁ তিনিচুকীয়া পাম ৰিজৰ্ট চ' বহুতে ধুনীয়া বহুতে হিউজ ৰিজৰ্ট হয় আপোনালোকক আৰু গোটেই ৰিজৰ্টখন মই আপোনালোকক দেখাম ইয়াত আপোনালোকৰ ছুইমিং পুল ৰুম ৰেষ্টুৰেণ্ট আৰু কিবা কিবি বহুত আছে গোটেই ৰিজৰ্টখন যিমান পাৰোঁ মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে আৰু নতুন বছৰ আহিলে নতুন বছৰত আপোনালোকৰ বহুত শুভেচ্ছা থাকিল আহিবলগীয়া দিনটো আৰু আহিবলগীয়া বছৰটো যাতে আপোনালোকে বহুত ধুনীয়া আৰু সুখ শান্তিৰে ভৰি পৰে তাকে কামনা কৰিলোঁ তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মই দেখাম আপোনালোকক দেখাম তিনিচুকীয়া পাম ৰিজৰ্ট চ' গাইজ পাম ৰিজৰ্টখন বাহিৰৰ পৰা চাওক কেনেকুৱা দেখিবলৈ কাৰণে কেনেকুৱা লাগিছে আপোনালোকে নিজে ক'ব ইয়াত ফটোশ্বুট কৰিলোঁ বহুতে ভাল লাগিলে মজা লাগিলে কেনেকুৱা ডাঙৰ হিউজ ৰিজৰ্ট হয় এখন আৰু নতুনকৈ খুলিছে এইখন আপোনাৰ এবছৰো হোৱা নাই খোলা আজি মই যিমানখিনি পাৰোঁ আপোনালোকক ইনফৰ্মেশ্যন দিবলৈ কাৰণে চেষ্টা কৰিম ঠিক আছে তো পাম ৰিজৰ্টখন এণ্ট্ৰেঞ্চ কৰোঁতে এখন সৰুকৈ চিলড্ৰেন পাৰ্ক এখন আছে এনেকুৱা মানে দেখিছে সৰুকৈ ইয়াত সৰু ল'ৰা ছোৱালী খেলিব পাৰে আৰু কিবা কিবি এনেই আৰু দেখিছে আপোনালোকে আৰু ভিতৰলৈ সোমাই যাম ইয়াৰ পাছত একদম ধুনীয়াকৈ কি আছে দেখাব চেষ্টা কৰিম এইটো সৰুকৈ এটা সৰু ল'ৰা ছোৱালী খেলা এটা পাৰ্ক নিচিনাকৈ আছে এতিয়া আমি ভিতৰলৈ যাওঁ বলক ধুনীয়াকৈ ঠিক আছে অ'কে গাইজ চ' এতিয়া মই পাম ৰিজৰ্টৰ ভিতৰলৈ সোমাই গৈছোঁ বলক আমি ভিতৰৰ পাৰ্টটো চাওঁগৈ ইয়াত এটা ভিতৰৰ ফালে এটা ছুইমিং পুল আছে দেখাবৰ কাৰণে চেষ্টা কৰোঁ কেনেকুৱানো আৰু এইফালে এণ্টাৰ কৰিছোঁ এতিয়া এইটো ৰিচিপশ্যন হয় পাম ৰিজৰ্টৰ আৰু এইফালে গ'লে মই আপোনাৰ পাম ৰিজৰ্টৰ ৰেষ্টুৰেণ্টখন পায় ঠিক আছে এইফালে ৰেষ্টুৰেণ্টখন পায় আৰু এইখন দৰ্জা খুলি দিলে মানে আমি পাই যাম ছুইমিং পুল ৱাও কেনেকুৱা লাগিছে চাওঁ হা ভিউটো মজা আল্টিমেট কেনেকুৱা লাগিছে আপোনালোকে ক'ব কমেণ্ট বক্সত তো চাওক কেনেকুৱা লাগিছে মজা ইয়াতে আপোনালোকে ৰুম যেতিয়া ল'ব তেতিয়া আপুনি ইয়াতে বহি পিনে ছুইমিং পুলৰ এনজয় কৰিব পাৰিব ধুনীয়াকৈ ভিউ এনজয় কৰিব পাৰিব মজা মই ইয়াতে আহিলোঁ ফটোশ্বুট কৰিলোঁ বহুতে ভাল লাগিলে মজা লাগিলে আল্টিমেট তো জেগাখিনি দেখিছে আপোনালোকে কেনেকুৱা লাগিছে ক'ব আৰু এইখন পাম ৰিজৰ্টে এইবোৰ ৰুম হয় দেখিছে আপোনালোকে এইবোৰ ৰুম আছে বিভিন্ন ধৰণৰ বেলেগ বেলেগ লাক্সাৰী আৰু অলপ ৰুম আছে কিবা কিবি আপোনালোকে নিজে আহিলে মানে গম পাই যাব চ' যিমানখিনি পাৰোঁ মই দেখাবৰ কাৰণে আপোনাক চেষ্টা কৰিছোঁ অ'কে এতিয়া চাওক এইখিনি ভাল লাগিছে আৰু এটা পাম ৰিজৰ্টখনত ইয়াত এটা কফি শ্বপৰ জেগা এটা আছে ঠিক আছে তো মই এইটো কফি শ্বপৰ জেগাখিনি মই আপোনালোকক দেখাবৰ কাৰণে এতিয়া গৈ আছোঁ তো বলক আমি এতিয়া ইয়াৰ নেক্সট যোনটো কফি শ্বপৰ যোনটো জেগা আছে তাত দেখাম কি পায় এতিয়া মেনুখনৰ পৰা ভালকৈ দেখাবৰ কাৰণে গৈ আছোঁ বলক কিন্তু জেগাখিনি ভাল লাগিছে খনৰ ছুইমিং পুলত আছোঁ মই এতিয়া দেখিছে আপোনালোকে কিমান ধুনীয়া জেগা আৰু একদম মজা লাগিছে থাকি চিৰিয়াছলি কৈছোঁ এইবোৰ ৰুম আপোনালোকে দেখালোৱে আৰু ইয়াৰ পাছতে মই আপোনালোকক দেখাবৰ কাৰণে গৈ আছোঁ এটা কফিৰ কাৰণে এটা এক্সট্ৰাকৈ এটা জেগা আছে ৰুম কিছুমান দেখাম তো ভিডিঅ'টো কণ্টিনিউ চাই থাকক বহুতে ভাল পাব চ' গাইজ পাম ৰিজৰ্টখনৰ কফি শ্বপটো দেখাবৰ কাৰণে গৈ আছোঁ ইয়াতে আপোনালোকে কিনাৰত লাগি আছে দেখিছে আৰু এইফালেদি যাব লাগে ধুনীয়া এনভাইৰনমেণ্ট আৰু মজা লাগিছে এবাৰ আপোনালোকক অকণমান দেখাবৰ কাৰণে চেষ্টা কৰোঁ ঠিক আছে তো এইফালেদি এনেকৈ সোমাই গ'লে মানে কফি শ্বপখন পায় চাই লওক বেয়া লগা নাই মজা আপোনালোকে ইয়াত আহি পিনে কফি মকটেলছ কিবা কিবি আৰু খাব পাৰে ঠিক আছে বেয়া লগা নাই ধুনীয়া লাগিছে চাওক মজা ইয়াত আৰু বিভিন্ন ধৰণৰ কিবা ক'ল্ড ড্ৰিংক আইচক্ৰীমো পোৱা যায় মই চালোঁ ইয়াত আইচক্ৰীম খালোঁ আমি ভাল লাগে ঠিক আছে এইখনে হৈ গ'ল পাম ৰিজৰ্টৰ কফি শ্বপ অ'কে গাইজ তো বহুত মানুহে মোক কমেণ্ট কৰি কয় যে আপোনালোকে ৰেষ্টুৰেণ্ট বা ৰিজৰ্ট দেখালে মেনু কাৰ্ডখন ভালকৈ দেখাব বুলি চ' এইখন হৈ গ'ল পাম ৰিজৰ্টৰ মেনু কাৰ্ড চ' ইয়াৰ ৰেটবোৰ চাই লওক অকণমান হাই আছে বেলেগ জেগাতকৈ কিন্তু সদায় ৰেষ্টুৰেণ্ট আৰু ৰিজৰ্টলৈনো কোন মানুহ যায় তো খাবলৈ বেয়া নহয় টেষ্টটো ভালে মই অলপ ট্ৰাই কৰিলোঁ এণ্ড আপোনালোকে চাই লওক এবাৰ যিমানখিনি পাৰোঁ মই দেখাব চেষ্টা কৰি আছোঁ এবাৰ চাই লওক মেনুখন কি পায় ঠিক আছে সেইটো চাই লওক আপোনালোকে ভিডিঅ'টো মই প'ষ্ট কৰি পিনে চাই ল'ব এখন কফি চফিৰ কাৰণে মেনু হয় পাম ৰিজৰ্টৰে হয় সেই কিনাৰত থকা কফি শ্বপখনৰ মেনু কাৰ্ড হয় এখন ঠিক আছে ৰেটবোৰ আপোনালোকে চাই লওক আৰু এখন এক্সট্ৰাকৈ আছে আৰু কিবা জুচ চুচৰ কাৰণে মকটেলছৰ কাৰণে কিবা কিবি একেখন হৈছে ঠিক আছে তো বলক আমি অকণমান বেলেগ ৰেষ্টুৰেণ্টখন দেখাওঁগৈ ভিতৰত এটা কফি শ্বপ আছে দেখালৈ মই এবাৰ কেমেৰাটো ঘূৰাই দিয়ে আৰু এইখন কফি শ্বপতে আপোনালোকে কফি চফি খাব পাৰিব আৰু বেলেগকৈ এক্সট্ৰাকৈ ৰেষ্টুৰেণ্ট আছে ভিতৰত আৰু ৰেষ্টুৰেণ্টখনৰ ভিতৰত মই দেখাবৰ কাৰণে গৈ আছোঁ বলক ভিতৰলৈ দেখাওঁ তো তাৰ আগতে কফিটো খাই লওঁ বেয়া নহয় জেগাখন ইনভাইৰমেণ্টটো এবাৰ দেখাই দিয়া ভাল ধুনীয়াকৈ মজা লাগিছে তো আপোনালোকে আহিব পাৰে ইয়াতে ধুনীয়াকৈ মেনুখন অলৰেডি মই দেখাই দিলোঁৱেই ঠিক আছে তো ৰেষ্টুৰেণ্টখন দেখাম বলক ভিতৰলৈ চ' গাইজ পাম ৰিজৰ্টখনৰ ৰেষ্টুৰেণ্টৰ ভিতৰলৈ সোমাই গৈছোঁ আপোনালোকক অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিছোঁ চাই লওক একবাৰ এইখন পাম ৰিজৰ্টৰ ভিতৰত থকা ৰেষ্টুৰেণ্টখন ঠিক আছে ধুনীয়া লাগিছে একদম হাই ফাই মানুহ খাই আছে দেখিছে আপোনালোকে মজা চ' গাইজ ইয়াৰ পাছতে মই পাম ৰিজৰ্টৰ এটা মানে ৰুম এটা দেখাবৰ কাৰণে আপোনালোক গৈ আছোঁ চাওক পাম ৰিজৰ্টৰ ভিতৰত থকা এটা ৰুম
এইবোৰ ৰুমতে আপোনালোকে যদি থাকিব বিচাৰে তেতিয়াহ'লে আহি পিনে ইয়াত বুকিং কৰিব লাগিব টিভি আছে আৰু কেনেকুৱা ধৰণৰ ৰুম আৰু দেখাবৰ কাৰণে অকণমান চেষ্টা কৰিছোঁ ঠিক আছে আৰু ইয়াৰ পৰা এই ৰুমটোৰ পৰা বেলকনি ভিউটো মানে মজা আৰু মানে একদম চুইমিং পুলো দেখি থাকে ধুনীয়াকৈ চাই লওক একবাৰ মই খুলি দেখাইছোঁ ৰ'ব এইটো চাই লওক এইফালে পৰা চুইমিং পুলো ধুনীয়াকৈ দেখি থাকে আৰু ইয়াত বহি একদম মানে মজা পাব আৰু ভাল লাগিছে কিবা এটা বঢ়িয়া ভিউটো চাই লওক এবাৰ পাম ৰিজৰ্টৰ ৰুম এটা দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ ঠিক আছে আৰু চব ৰুম খিৰিকী কিনাৰতে আছে সেইটো কথা ভাল লাগিছে মোৰ ভিউটো মানে একদম আল্টিমেট ভিউ পাব বঢ়িয়া ভাল লাগিছে কিবা এটা ৰুমটো আৰু এখন ঝুলনা এখন আছে ঝুলিব পাৰিব আৰু অ'কে গাইজ তো পাম ৰিজৰ্টখনে এটা ৰুম দেখাই আহিলে আৰু এটা ৰুম দেখাবৰ কাৰণে গৈ আছোঁ এইটো লাক্সাৰী চুইট ৰুম হয় পাম ৰিজৰ্টৰ পৰা চুইট ৰুম হয় ইয়াৰ বেলকনি ভিউটো একেই ঠিক আছে আপোনালোকৰ চুইমিং পুল পাব এনেকৈ দেখিছে বহিবলৈ জেগা আছে আৰু এইটো অকণমান এক্সপেঞ্চিভ ইয়াত বাহিৰত চফা টফা আছে ধুনীয়াকৈ আৰু ইয়াত টিভি আছে তাৰপাছত অকণমান এইফালে গ'লে মানে বাথৰুমটো পায় বাথৰুমটো চাওক কেনেকুৱা হাইজেনিক এবাৰ ফুল দেখাবৰ কাৰণে পৰা চেষ্টা কৰি আছোঁ টাব আছে ধুনীয়াকৈ মজা পূৰা হাইজেনিক মজা লাগিছে আৰু এইটো মই হাই তো এইফালে যাওঁ এইফালে বেডৰুমটো পাব আপোনালোকে দেখিছে এইটো বেডৰুম মজা আৰু এইফালে আকৌ এটা টিভি একেটা ৰুমতে দুটা টিভি বঢ়িয়া তো সুধামতে মই 10,000 rupees পাৰ ডে মানে ঠিক আছে তো আপোনালোকে চাই ল'ব আৰু যেনেকুৱা পইচা লৈছে তেনেকুৱা খোৱা সুবিধাও আছে ভাল লাগিছে বহুতে ধুনীয়া একদম এক্সপেঞ্চিভ মানে মজা লাগিছে মানে চ' এইফালে ভিউটো চাই লওক এবাৰ বঢ়িয়া পাম ৰিজৰ্টৰ চুইট ৰুম অ'কে গাইজ ত' এতিয়া মই পাম ৰিজৰ্টৰ 3rd ফ্ল'ৰলৈ গুচি আহিলোঁ আৰু ইয়াত বনাই আছে ৰুফ টপ ৰেষ্টুৰেণ্ট চ' আপোনালোকৰ যদি ৰুফ টপ ৰেষ্টুৰেণ্টখনৰ ভিডিঅ' লাগে তেতিয়াহ'লে মই কমেণ্ট বক্সত জনাই দিব আৰু বনাই থকা অৱস্থাতে মই ভিডিঅ' বনাবলৈ কাৰণে আহি গ'লোঁ দেখিছে আপোনালোকে ক'লোঁ ন এটাকৈ আমি একদম পূৰা ফুল ইনফৰ্মেশ্যন দিম তো বঢ়িয়া লাগিছে বনাই আছে আৰু এতিয়া ভালে লাগিব বেয়া নহয় একদম ডাঙৰ জেগা দেই একদম বঢ়িয়া মই এটা ভিডিঅ' এটা বনাম বাৰু বনোৱা হৈ যোৱাৰ পাছত অ'কে গাইজ চ' এতিয়া আছোঁ মই পাম ৰিজৰ্টৰ 3rd ফ্ল'ৰত একদম ওপৰত উঠি পিনে এটা ওপৰৰ পৰা ভিউটো দেখাইছোঁ এবাৰ কেনেকুৱা লাগিছে আপোনালোকে নিজে ক'ব চাওক কি মজা লাগিছে গোটেই পাম ৰিজৰ্টখনৰ মানে ওপৰৰ পৰা 3rd ফ্ল'ৰৰ পৰা একদম ভিউটো এনেকুৱা আৰু এইবোৰ গাড়ী পাৰ্কিং আছে ঠিক আছে ধুনীয়া লাগিছে আৰু এইফালে লেফ্ট ছাইডে কফি শ্বপখন আছে দেখিলে আপোনাক মই আগতে দেখাই আহিছোঁ কেনেকুৱা লাগিছে ক'ব ওপৰৰ পৰা বঢ়িয়া অ'কে গাইজ তো এইখনেই আছিলে তিনিচুকীয়া পাম ৰিজৰ্ট আৰু এইখন আছে আপোনাৰ তিনিচুকীয়া বাইপাছতে পাই যাব এইটো বাইপাছৰ ৰাস্তা আৰু তাৰ কিনাৰতে দেখিছে একদম ডাঙৰকৈ পাম ৰিজৰ্ট তিনিচুকীয়া পাওঁ অৱস্থাতে পাম ৰিজৰ্টখন দেখি যাব আপোনালোকে ঠিক আছে মানে সোমোৱা পাছতে যদি বাইপাছৰ ফালেদি আহে আৰু এইফালেদি অলপ আগত গ'লে মানে তিনিচুকীয়া একদম ভিতৰলৈ সোমাই যায় ঠিক আছে আৰু যিমানখিনি পাৰোঁ মই ইনফৰ্মেশ্যন দিবলৈ কাৰণে চেষ্টা কৰিলোঁ মানে ৰিজৰ্টখনৰ বিষয়ে দেখালোঁ আৰু বাহিৰৰ ভিতৰত ইমানখিনি আৰুনো কি আৰু ৰেষ্টুৰেণ্ট আছে খানা চাপ আছে সেইবোৰ আৰু বহুত দীঘল হৈ যায় ভিডিঅ'টো চ' যদি আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ৰিজৰ্ট আৰু ৰেষ্টুৰেণ্টৰ ভিডিঅ' মই আপোনালোকৰ আগলৈ আনি থাকিম